নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। সাধাৰণতে প্ৰায়সংখ্যক মানুহৰ মনতে এটা প্ৰশ্ন আহে যে আমাৰ ঘৰৰ মন্দিৰটো ক'ত বনাম, ঘৰৰ মন্দিৰটো কেনেকুৱা হ'ব, মন্দিৰটোত কেনেকুৱা ধৰণৰ এৰেঞ্জমেণ্ট কৰিব লাগিব, মন্দিৰৰ ভিতৰত কোনটো বস্তু ৰাখিব লাগিব, কেনেকৈ ৰাখিব লাগিব ইত্যাদি। এই বিষয়ত আমি আগতেও ভিডিঅ' বনাইছোঁ, কিন্তু এইটো ভিডিঅ'ত ঘৰৰ মন্দিৰৰ বিষয়ে সম্পূৰ্ণকৈ জনাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো মনোযোগ দি চাব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়াও ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। সকলোতকৈ প্ৰথম আমি কথা পাতিম মন্দিৰৰ বিষয়ে। আমাৰ প্ৰত্যেকৰে ঘৰৰ যি মন্দিৰ আছে সেই মন্দিৰটো সাধাৰণতে নৰ্থ ইষ্ট কোণত অৰ্থাৎ উত্তৰ পূব কোণত হোৱাটো সকলোতকৈ শুভ মানা হয়। এই দিশত যদি আপুনি মন্দিৰ বনায় তেতিয়া আপোনাৰ ঘৰৰ বাবে অত্যন্ত শুভ হ'ব। আৰু যদি আপোনাৰ উত্তৰ পূব কোণত ঠাই নাই তেনেকুৱাকৈ মন্দিৰ বনাবলৈ, তেনেহ'লে পূব দিশত মন্দিৰ বনাব। ভগৱানৰ পিঠিখন পূবফালে থাকিব আৰু ভগৱানৰ মুখখন পশ্চিম ফালে থাকিব। আৰু আপুনি যেতিয়া পূজা কৰিব আপোনাৰ মুখখন পূবমুৱা হৈ থাকিব লাগিব। যদি আপোনাৰ পূব দিশতো তেনেকুৱা ঠাই নাই তেনেহ'লে আপুনি পশ্চিম দিশতো ঘৰৰ মন্দিৰ বনাব পাৰে। কিন্তু উত্তৰ আৰু দক্ষিণ দিশত ভুলতেও মন্দিৰ নবনাব। এই যে তিনিটা ডাইৰেকশ্যনৰ কথা ক'লোঁ, এই তিনিটাৰ ভিতৰত যিকোনো এটা ডাইৰেকশ্যনত আপুনি ঘৰৰ মন্দিৰ বনাব পাৰে। কিন্তু মনত ৰাখিব, ভুলতেও যাতে উত্তৰ আৰু দক্ষিণ দিশত ঘৰৰ মন্দিৰ নবনায়। আপোনাৰ ঘৰৰ বেডৰুমত অৰ্থাৎ স্বামী স্ত্ৰীৰ বেডৰুমত কেতিয়াও মন্দিৰ তথা থাপনা নবনাব। যদি আপোনাৰ ঘৰত মন্দিৰ বনাবলৈ ক'তো ঠাই নাই তেনেহ'লে ঘৰৰ যিজন বয়োজ্যেষ্ঠ ব্যক্তি আছে তেওঁৰ ৰুমত মন্দিৰ নাইবা থাপনা বনাব পাৰে। কিন্তু সেই মন্দিৰ নাইবা থাপনাখনত এখন পৰ্দা লগাই দিব। কিটচেনত অৰ্থাৎ পাকঘৰত ভুলতেও মন্দিৰ নবনাব। ইয়াৰ কাৰণটো মই কৈ দিওঁ, পাকঘৰত নন ভেজ বনোৱা হয়, পিঁয়াজ নহৰু এইবোৰ ব্যৱহাৰ হয়। পাকঘৰত জোঠা বাচন বৰ্তনো থাকে, সেয়েহে পাকঘৰত মন্দিৰ নবনাব। হল নাইবা লিভিং ৰুমতে অলপ ঠাই উলিয়াই মন্দিৰটো বনাব পাৰে। যদি ঘৰত এক্সট্ৰা ৰুম আছে সেই ৰুমত মন্দিৰ বনাব পাৰে। কাপল বেডৰুম আৰু কিটচেনত মন্দিৰ কেতিয়াও নবনাব, ভুলতো নবনাব। যদি ঘৰৰ টয়লেটৰ ৱালখন আৰু মন্দিৰৰ ৱালখন এখনেই হয় তেনেহ'লে সেই ঠাইতো আপুনি মন্দিৰ নবনাব। যদি আপোনাৰ ঘৰৰ মন্দিৰ প্ৰপাৰলি উত্তৰ পূব দিশত হয় তেনেহ'লে মন্দিৰৰ ভিতৰত কেতিয়াও ৰঙা কাপোৰ পাৰি নিদিব তথা ৰঙা আসন নবনাব। আপুনি হালধীয়া কাপোৰৰ আসন বনাই মূৰ্তি ৰাখিব পাৰে তথা ক্ৰীম কালাৰৰ আসন বনাব পাৰে, তাতে আপুনি মূৰ্তিটো ৰাখিব পাৰে। যদি আপুনি ৰঙা ৰঙৰ কাপোৰৰ আসন বনায় অথবা ৰঙা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰে তেনেহ'লে সেইটোৱে প্ৰত্যক্ষভাৱে আপোনাৰ মেণ্টেল হেল্থৰ ওপৰত ইফেক্ট কৰিব। কাৰণ এইটো মানা হয় যে বাস্তু পুৰুষৰ যিটো মূৰ থাকে সেইটো উত্তৰ পূব দিশত থাকে। সেয়েহে উত্তৰ পূব দিশত মন্দিৰ বনালে কেতিয়াও ৰঙা কাপোৰ ব্যৱহাৰ নকৰিব। আপোনাৰ হেল্থৰ ওপৰত ই বেয়া প্ৰভাৱ পেলাব। কিছুমান মানুহে কি কৰে, মন্দিৰত চিকমিকাই থকা বাল্ব লগায় অথবা ৰঙা ৰঙৰ বাল্ব লগায়। মই আপোনাক আগতেও কৈছোঁ যে ৰঙা ৰংটো এভইড কৰিব লাগিব। ৰঙা ৰঙৰ বাল্ব একেবাৰে ব্যৱহাৰ নকৰিব। দ্বিতীয়তে, যিটো মাল্টি কালাৰৰ বাল্ব আছে সেইটোও ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত আপোনাৰ মনটো অশান্তিৰে ভৰি পৰিব। লাইফত আপোনাৰ ষ্টেবিলিটি নাহিব। ডিচিশ্যনবোৰ আপুনি ভালদৰে ল'ব নোৱাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰতো বহুত সমস্যা আহিব। এনেকুৱা বাল্ব যদি মন্দিৰত আছে সেইটো তৎক্ষণাত তাৰ পৰা আঁতৰাই দিয়ক। আপুনি তাত লগাব 0 ৱাটৰ হালধীয়া ৰঙৰ বাল্ব। আপুনি বিচাৰিলে সেই বাল্বটো 24 ঘণ্টাই জ্বলাই থব পাৰে, নাইবা আপুনি সেই বাল্বটো কেৱল ৰাতি জ্বলাব পাৰে। বহুত মানুহে পূজা কৰা হোৱাৰ লগে লগে
মন্দিৰৰ পৰ্দাখন টানি দিয়ে। এইটো একো নাই, আপোনাৰ পূৰ্বজসকলে যেনেকৈ মন্দিৰৰ পূজা কৰিছিল তেনেকৈ ফ'ল' কৰিলেই হৈ যাব। কিন্তু সদায় মনত ৰাখিব যে বহুত দেৱী দেৱতা ছেম নাৰাখিব, অৰ্থাৎ এটা ভগৱানৰে আপুনি বহুতকেইটা মূৰ্তি নাৰাখিব। যেনে ধৰক শিৱলিংগ আপুনি 3টা 4টা ৰাখি দিছে, ভগৱান গণেশৰ মূৰ্তি নাইবা ফটো 5টা 6টা আপুনি একেলগে ৰাখি দিছে, এনেকুৱা আপুনি কেতিয়াও নকৰিব। সকলোবোৰ দেৱী দেৱতাৰ কেৱল এটা মূৰ্তি নাইবা এখন ফটো আপুনি ৰাখিব লাগে। যদি আপুনি মন্দিৰত আঙুলিতকৈ ডাঙৰ মূৰ্তি ৰাখে তেনেহ'লে আপুনি সেই মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজন আছে তথা পূজা কৰাৰ প্ৰয়োজন আছে। পূজা মানে ধৰক কাপোৰ পিন্ধাই দিব, স্নান কৰাব, ভোগ প্ৰসাদ দিব ইত্যাদি। সকলোবোৰ আপুনি কৰিব লাগিব। যদি আপুনি এইবোৰ কৰিব নোৱাৰে তেনেহ'লে সৰু মূৰ্তি ৰাখিব অথবা ফটো ৰাখিব। তাত আপুনি কেৱল চাকি ধূপ জ্বলালেই হৈ যাব। এই ক্ষেত্ৰত বিশ্বাসৰ কথা। যদি আপোনাৰ মন্দিৰত বেছিকৈ একেটা মূৰ্তি আছে তেনেহ'লে আপুনি সেই মূৰ্তিবোৰ বেলেগ বেলেগ মন্দিৰত দি দিব পাৰে অথবা কাৰোবাক দি দিব পাৰে। কিন্তু সেই মূৰ্তি তথা ফটোবোৰ য'তে ত'তে পেলাই নিদিব। এই সৰু সৰু কথাবোৰো মনত ৰখাৰ প্ৰয়োজন আছে। আপোনাৰ ঘৰৰ মন্দিৰৰ ওপৰত একো ৰাখিব নালাগে। মন্দিৰৰ ওপৰৰ ভাগটো সদায় খালী ৰাখিব লাগে আৰু পৰিষ্কাৰকৈ ৰাখিব লাগে। মন্দিৰৰ ওপৰত ভাগত পৰিষ্কাৰ হৈ থকা বহুত প্ৰয়োজনীয়। যদি কিবা বেলেগ বস্তু ৰাখিব বিচাৰে তেনেহ'লে মন্দিৰৰ তলেৰে ডয়াৰৰ ব্যৱস্থা কৰি তাত ৰাখিব পাৰে। যিবোৰ ধাৰ্মিক গ্ৰন্থ আছে সেই গ্ৰন্থবোৰ আপুনি সম্পূৰ্ণ শ্ৰদ্ধা ভক্তিৰ সন্মান সহকাৰে ৰাখিব লাগে। যদি ভাগৱত গীতা আপোনাৰ ওচৰত আছে তেনেহ'লে সেই ভাগৱত গীতাখন ধুনীয়াকৈ কাপোৰেৰে মেৰিয়াই ৰাখিব। বেলেগ কিতাপবোৰ যেনেকৈ ৰাখিছে তেনেকৈ নাৰাখিব। সম্পূৰ্ণ সন্মান সহকাৰে ৰাখিব। আপোনাৰ ঘৰত যিবোৰ এক্সট্ৰা কিতাপ আছে সেইবোৰ বিক্ৰী নকৰিব। সেই কিতাপখিনিৰ যদি আপোনাৰ প্ৰয়োজন নাই তেনেহ'লে সেই কিতাপবোৰ কাৰোবাক দান কৰিব পাৰে, নাইবা আপোনাৰ ঘৰৰ ওচৰত ক'ৰবাত যদি লাইব্ৰেৰী আছে তাত আপুনি কিতাপবোৰ থৈ আহিব পাৰে। যাৰ প্ৰয়োজন আছে তেওঁ আহি লৈ যাব পাৰে। কিছুমান মানুহে প্ৰশ্ন কৰে যে মন্দিৰত ফুল দিয়ে, ধূপ জ্বলায়, চাকি জ্বলায়, সেইবোৰ পিছত কি কৰিব লাগিব? মন্দিৰত প্ৰতিদিনে নতুন ফুল দিব লাগিব। আগদিনাৰ ফুলবোৰ আপুনি কম্প'জৰ দৰে ব্যৱহাৰ কৰিব পাৰে, অৰ্থাৎ আপুনি পেলাই দিব, মাটিত পেলাই দিব, ক'ৰবাত এটুকুৰা বেলেগ ঠাইত পেলাই দিব, তাত আপুনি সেইবোৰ সাৰৰ ৰূপত ব্যৱহাৰ কৰিব পাৰে। মাটিত ৰাখি দিব পাৰে, ধূপো আপুনি মাটিত ৰাখি দিব পাৰে। ঠিক সেইদৰে চাকিও আপুনি তেনেকৈ ৰাখিব পাৰে। মন্দিৰত যিবোৰ আপুনি দেৱী দেৱতাৰ ফটো ৰাখিব সেই দেৱী দেৱতাসকলৰ ফটো বহি থকা পজিশ্যনত থ'লে ভাল হয়। এইটো শুভ মানা হয়। ইয়াৰ অৰ্থ এইটো হয় যে দেৱী দেৱতাসকল আপোনাৰ ঘৰত স্থায়ীভাৱে থাকিবলৈ লৈছে। ভগৱান হনুমানৰ যেতিয়া আপুনি ফটো ৰাখিব তেনেকুৱা ক্ষেত্ৰত ভগৱান হনুমানে আশীৰ্বাদ দি থকা ফটোহে ৰাখিব। কিন্তু ভগৱান হনুমানে বুকু ফালি দিয়া ফটো মন্দিৰত নাৰাখিব। খং কৰি থকা, ভয় লগা মূৰ্তি এইবোৰ ফটো মন্দিৰত নাৰাখিব। যেতিয়াই আপুনি ফটোখনলৈ চাব সেই ফটোখনত এটা হাঁহি থকা, এটা শান্ত ভাৱ যাতে দেখা যায়। ভয় লগা ফটোবোৰ নাৰাখিব। নটৰাজৰ মূৰ্তি মন্দিৰত কেতিয়াও নাৰাখিব, ভুলতো নাৰাখিব। এইটো ভুল আপুনি কেতিয়াও নকৰিব। আৰু এটা কথাৰ ওপৰত ধ্যান দিব, যেতিয়া আপুনি মন্দিৰত শিৱলিং ৰাখিব, শিৱলিংগ যেতিয়া আপুনি ৰাখিব সেই শিৱলিংটো সৰু আকাৰৰ ৰাখিব, বেছি ডাঙৰ হ'ব নালাগে। আপুনি মন্দিৰত পাৰাৰ শিৱলিং নাইবা ক্ৰিষ্টেলৰ শিৱলিং ব্যৱহাৰ কৰিব পাৰে। এইটো বহুত শুভ মানা হয়। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।